ভোজপুৰী পৰিষদৰ উদ্যোগত মাৰ্ঘেৰিটা বালুখাদত বিহু নাচ কৰ্মশালা ৰঙালী বিহুলৈ মাজত মাথো এমাহ বহাগৰ বিহুটি গীতে মাতে আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যজুৰি ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মাৰ্ঘেৰিটাতো অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা বিহু নাচ কৰ্মশালা শুকুৰবাৰে শুভাৰম্ভ কৰা হয় বালুখাদস্থিত মাৰ্ঘেৰিটা হিন্দু হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা এই বিহু নাচ কৰ্মশালা অহা 6 এপ্ৰিলত সামৰণি পৰিব বুলি উদ্যোক্তা সমিতিয়ে সংবাদ মাধ্যমক সদৰি কৰে বিহু নাচ কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৈলাশ গুপ্তা ঢোলবাদক প্ৰশিক্ষক মাজুলী নবীন বৰা বিহু নাচ কৰ্মশালা মুখ্য প্ৰশিক্ষক বন্তি হাজৰিকা বৰুৱাসহ অঞ্চলটোৰ ভালে সংখ্যক ৰাইজ উপস্থিত থাকে ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30 সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতি আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সদনত 15 দিনীয়া আমি বিহু নাচ কৰ্মশালা ইয়াত আয়োজন কৰিছোঁ এইটো আমি যোৱা বছৰো কৰিছিলোঁ তেতিয়া আমাৰ 300 ছোৱালীবিলাকে ইয়াতে বিহু নাচ শিকিছিলে আৰু 10টা ল'ৰা ঢোলীয়া আহিছিলে তেওঁলোকে ঢোল বাদক শিকিছিলে যোৱাবাৰো আমাৰ বন্তি বাইদেউ খুব ধুনীয়াকৈ শিকালে আৰু এইবাৰো আমি বিনামূলীয়া 15 দিনীয়া বিহু নাচ কৰ্মশালা আমি আয়োজন কৰিছোঁ এই 15 দিনীয়া বিহু আজিৰ পৰা আৰম্ভ হৈ আমি 29 তাৰিখে বিহু নাচ কৰ্মশালাটো শেষ কৰিম কিন্তু মোৰ আমাৰ যেটো সামৰণি অনুষ্ঠান হ'ব এইটো আমি 6 এপ্ৰিলত কৰিম যেহেতু আমি 6 এপ্ৰিল আমাৰ সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ স্থাপনা দিৱস এই স্থাপনা দিৱস সংগতি ৰাখি আমি 6 এপ্ৰিলত ইয়াৰ সামৰণি অনুষ্ঠানটো আমি পাতিম হয়তো ইণ্ডিয়া ক্লাবত পাতিম ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ যে অসমত বসবাস কৰা বিভিন্ন ভাষা ভাষী লোক একেলগত বসবাস কৰে খুব ধুনীয়াকৈ বসবাস কৰে সেই কাৰণে তেওঁলোকে আমাৰ যেটো ইয়াত পৰম্পৰা যেটো আমাৰ জাতীয় উৎসৱ বিহু এটো আমাৰ জাতীয় উৎসৱ বিহুৰ যেটো বিহু নাচ হয় এই বিহু নাচটো সকলোৱে ভাষা ভাষী শিকিব লাগে আৰু সেই উদ্দেশ্যে আমি অসমত যিমান অন্য জাতি জনগোষ্ঠী বা ভাষা ভাষী লোক আছে তেওঁলোকক মই আহ্বান কৰিছোঁ যে অসমত যদি বসবাস কৰি আছে আপোনালোকে অসমত ভাষা সংস্কৃতি কলা সংস্কৃতি শিকিব লাগে আৰু নিজৰ কলা সংস্কৃতি তেওঁলোকক আদান প্ৰদান কৰিব লাগে সেইটোৱে হ'ল বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ এটা প্ৰক্ৰিয়া আৰু এই উদ্দেশ্যে আমি এই বিহু নাচ কৰ্মশালাটো আয়োজন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সহযোগত ৰাইজৰ সহযোগত আৰু সবৰ আশীৰ্বাদত আমি এই সফলতা অৰ্জন কৰিম থ্যাংক ইউ সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতি আৰু সদৌ অসম ভোজপুৰী পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সন্থাৰ সহযোগত 15 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰা হৈছে সেই কৰ্মশালাখনিত যেহেতু ভোজপুৰীয়ে হওক বা নেপালীয়ে হওক বিভিন্ন জনজাতিয়ে ইয়াত প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু মই সুখী যে এই তেখেতসকলক মই এই বিহু নাচ তেখেতসকলক মই আমাৰ অসমীয়াৰ যেটো জাতীয় উৎসৱ বিহুটো তেওঁলোকক যে দিব পাৰিম সেইটোৱে বহুত ভাল লাগিছে আৰু যোৱা বছৰ তাৰ আগৰ বছৰো মই আহিছোঁ আৰু তেওঁলোকে খুব আকোৱালি লৈছিলে আৰু সুন্দৰভাৱে তেওঁলোকে শিকিছিলে আৰু এইবাৰো ভাবিছোঁ আৰু যাতে ধুনীয়াকৈ শিকে সুন্দৰকৈ শিকে আমাৰ বিহু নাচটো যাতে তেওঁলোকে অনুকৰণ কৰে ধুনীয়াকৈ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এইটোৱে যে নহয় আমাৰ অসমীয়াই যে অকল বিহুটো শিকিব সেইটো নহয় ইয়াত বিভিন্ন জনজাতি আমাৰ অসমত আছে বিভিন্ন আছে সকলো ইয়াত বিহুটো শিকিব পাৰে সকলো অধিকাৰ আছে আজি আমি তেওঁলোকৰ বিহু বা তেওঁলোকে আমাৰ বিহুটো শিকে আমি তেওঁলোকৰ নাচটো শিকিব পাৰোঁ বা চিংফো জনজাতি তেওঁলোকৰ নাচটো আমি শিকিব পাৰোঁ বা নেপালী নাচটো আমি শিকিব পাৰোঁ সেইটো আমাৰ কাৰণে গৌৰৱ আৰু তেখেতসকলৰ কাৰণে এইটো কাৰণে গৌৰৱ তেওঁলোকে অসমত থাকি আমাৰ বিহুটোক আকোৱালি ল'ব যে পাৰিছে সেইটোৱে তেওঁলোকৰ ওপৰত ধন্যবাদ